নমস্কাৰ, এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হত্যা কৰা হৈছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। হয়, জুবিন গাৰ্গৰ মৃত্যুক লৈ ওলাই পৰিছে নতুন নতুন ভয়ংকৰ তথ্য, যিবিলাক আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব। শ্ৰদ্ধাৰ অসমবাসী, আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ যত্ন কৰিম। আপোনালোকে আজিৰ এই ভিডিঅ'টি এটাকৈ লাইক কৰিব, লগতে এই চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব, কাৰণ আজিৰ এই ভিডিঅ'টি অসমবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে, যিকেইটাও আপোনালোকৰ মাজত মই তুলি ধৰিম। আপোনালোকে ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ওলাই পৰিছে কেইবাটাও ভয়ংকৰ তথ্য। হয়, সময় বাগৰাৰ লগতে উন্মোচিত হৈ আছে নতুন নতুন তথ্য, যিবিলাক আপুনি শুনিলে আপোনাৰ বুকু কঁপি উঠিব। হয়, আপোনালোকৰ বাবে কেইটামান এনেকুৱা তথ্য লৈ আহিছো, যিবিলাক আপোনালোকে শুনিলে আপোনালোকৰ বুকু কঁপি উঠিব। ঘৰ বনাবলৈ ধন নাছিল অসমৰ ধনী শিল্পী জুবিন গাৰ্গৰ। কোনে খালে জুবিন গাৰ্গৰ টকা? হয়, আমাৰ অসমৰ সবতকে ধনী শিল্পীসকলৰ ভিতৰত জুবিন গাৰ্গে আছিলে সবতকে ধনী শিল্পী, আৰু তেখেতৰ হাততে নাছিল পইচা। ঘৰ বনাবলৈও বেলেগৰ পৰা পইচা ধাৰ ল'বলগীয়া হৈছিল জুবিন গাৰ্গৰ। কিন্তু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ পাহাৰ দেখিলে আপোনাৰ চকু কপালত উঠিব। হয়, জনাই গৈছো সবিশেষ। ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাই থাকিব, লগতে আপুনি জুবিন দাক ভাল পালে আমাৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব, লগতে কমেন্ট বক্সত ওম শান্তি বুলি এবাৰ লিখি যাব। ঘৰ বনাবলৈ ধন নাছিল জুবিন গাৰ্গৰ। কোনে খালে জুবিন গাৰ্গৰ টকা? গান গাইছিল জুবিনে, কিন্তু টকা লৈছিল কোনে? অসমৰ আটাইতকৈ ধনী শিল্পী গৰাকীৰ নাছিল ধন। কাৰ পকেট লৈ গৈছিল জুবিনৰ ধন? জুবিন গাৰ্গৰ টকাবোৰ কোনে খালে? ঘৰ বনাবলৈও ধন নাছিল জুবিন গাৰ্গৰ হাতত। বেলেগৰ পৰা ধন বিচাৰিবলগীয়া অৱস্থা হৈছিল জুবিন গাৰ্গৰ। শেখৰক দিল্লীত কিয় অকলে এৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই? জুবিন গাৰ্গৰ মোবাইল ফোন কিয় ৰাখি থৈছিল সিদ্ধাৰ্থ শৰ্মাই? পুনৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ বিস্ফোৰক ভাষ্য শেখৰ জ্যোতি গোস্বামী। গান গাইছিল জুবিনে, কিন্তু টকা লৈছিল সিদ্ধাৰ্থ শৰ্মাই। অসমৰ ধনী শিল্পীসকলৰ ভিতৰত জুবিন গাৰ্গ এজন আছিল, আৰু জুবিন গাৰ্গৰ হাতত নাছিল টকা। গান গাইছিল জুবিনে, কিন্তু টকা লৈছিল কোনে? তাৰ এক ডাঙৰ প্ৰমাণ মই আপোনালোকৰ দিছো। শেখৰৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা আপুনি চালে আপোনাৰ চকু কপালত উঠিব। কিমান সম্পত্তিৰ মালিক আছিল সবিশেষ জানক।